আচলতে চাহ জনগোষ্ঠীসকল হৈছে অসমৰ এটা বৃহত্তৰ জনগোষ্ঠী। বৰ্তমান সময়ত তেওঁলোকৰ যি শোষণ আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছে, বৰ্তমান সময়লৈকে চলি আহিছে। আমাৰ যি কৰ্মপ্ৰিয় হৈছে চাহ জনগোষ্ঠীৰ লোকসকল, তেওঁলোকৰ বাগানত কৰ্ম কৰিয়েই তেওঁলোকৰ ঘৰখন চলে। সেই বাগানসমূহ যদি উচ্ছেদ কৰি দিয়া হয়, তেওঁলোকৰ ঘৰসমূহ এখন ঘৰ ধ্বংস হ'ব। বাগানত কৰ্ম কৰিয়ে তেওঁলোকক ল'ৰা ছোৱালীক পোহপাল দিয়ে, ল'ৰা ছোৱালীক শিক্ষিত হাৰৰ ক্ষেত্ৰত অৰিহণা যোগাই আহিছে। কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ যি দুৰৱস্থা হৈছে, আমি সঁচাকৈ আমাৰ সেই ক্ষেত্ৰত আমাৰ খুব প্ৰকাশ কৰিছোঁ। আমাৰ অসম চাহ জনজাতি মহিলা সমিতি, অসম চাহ জনজাতি ছাত্ৰ সন্থাক সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছোঁ। আগন্তুক বাগান উচ্ছেদ হওক, আমাৰ ONGC কৰ্তৃপক্ষই যি প্ৰতিশ্ৰুতি আদায় কৰিব পৰা নাই, সেই ক্ষেত্ৰত আমি গৰিহণা দিছোঁ। ONGCৰ প্ৰতিষ্ঠানটো আমাৰ অসমৰ সম্পদসমূহ নষ্ট হোৱাৰ আমি কৰিব নিবিচাৰোঁ, কিন্তু তেওঁলোকে আমাক মজবুৰ কৰাইছে আজি ইয়াত ধৰ্ণা কাৰ্যসূচী কৰিবলৈ। গতিকে আগন্তুক দিনত তেওঁলোকে আমাৰ ন্যায্য দাবীসমূহ পূৰণ কৰক। আমাৰ জনগোষ্ঠীটোক দৃষ্টিৰে চোৱাৰ নাচাই পিনে আমাক এটা অসমৰ বৃহত্তৰ জনগোষ্ঠী হিচাপে চাওক। আমাৰ কল্যাণৰ হকে তেওঁলোকে আমাৰ হকে যদি মাত মাতে, তেওঁলোকে যদি আমাৰ কল্যাণৰ হকে কাম কৰে, আমাৰ সম্পূৰ্ণ সহযোগিতা তেওঁলোকৰ হকে থাকিব। আৰু যদিহে তেওঁলোকে আমাৰ দাবীসমূহ পূৰ্ণ নকৰে, আমাৰ এই প্ৰতিবাদ কাৰ্যসূচী আমাৰ অনাগত দিনবোৰলৈও চলি থাকিব। সকলৰ যিহেতু মূল জীৱন জীৱিকাৰ পথ হৈ গৈছে চাহ বাগিচা, আৰু এই চাহ বাগিচা উচ্ছেদ কৰি বিভিন্ন সময়ত চাহ জনগোষ্ঠীৰ ৰাইজক তেওঁলোকে দাবী, আমাৰ যি দাবী আছিলে, দাবীসমূহ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে। প্ৰতিশ্ৰুতিবোৰ তেওঁলোকে মাত্ৰ প্ৰতিশ্ৰুতি কৰিয়ে ৰাখে। যিহেতু তেওঁলোকে চাহ জনগোষ্ঠীৰ শিক্ষিত যুৱক যুৱতীসকলক তেওঁলোকৰ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, যিহেতু তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পুথিভঁৰালৰ ব্যৱস্থা কৰাৰ কথা আছিল, চাহ বাগিচাত এম্বুলেন্সৰ ব্যৱস্থা কৰাৰ কথা আছিল। বিভিন্ন ধৰণৰ তেওঁলোকে মিছা প্ৰতিশ্ৰুতি দি আমাৰ যি চাহ জনগোষ্ঠীৰ ৰাইজৰ জীৱন জীৱিকাৰ যি মূল ভূমিকা, যি পথ, এই চাহ বাগিচা উচ্ছেদ কৰি বিভিন্ন সময়ত চাহ শ্ৰমিকসকলক তেওঁলোকে ঠগি আহিছে, ছাত্ৰ ছাত্ৰীসকলক ঠগি আহিছে। গতিকে এই তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতি আমি কেতিয়াও মানি নলওঁ। তেওঁলোকে যেতিয়ালৈকে আমাৰ এই দাবীসমূহ পূৰণ নকৰে, তেওঁলোকৰ আজি আমি মূল গেটৰ মুখত প্ৰতিবাদ কৰিছোঁ। অনাগত দিনত কিন্তু আমাৰ যদি প্ৰতিবাদটোৰ ওপৰত তেওঁলোকে গুৰুত্ব নিদিয়ে, তেওঁলোকৰ প্ৰতিটো তৈল ক্ষেত্ৰ আমি বন্ধ কৰিবলৈ বাধ্য হ'ম। আমাৰ শিক্ষিত নিবনুৱাসকলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে আমাৰ নিযুক্তিৰ কথা কৈছিলে। আজি তাৰিখলৈ তেওঁলোকে কোনো নিযুক্তি তেওঁলোকে কৰা নাই। প্ৰতিখন বাগিচাত তেওঁলোকে এম্বুলেন্সৰ কথা আছিলে, এম্বুলেন্সৰ ব্যৱস্থা কৰা নাই। যিহেতু পুথিভঁৰালৰ কথা আছিলে, পুথিভঁৰালো আজিলৈকে আমাক দিয়া নাই। যিহেতু আমাৰ পেট্ৰলিয়াম মিনিষ্টাৰ যেতিয়া আহিছিলে, পেট্ৰলিয়াম মিনিষ্টাৰে আমাৰ GNM ANM বিফ্ৰামৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থাৰ কথা কৈছে, বিনামূলীয়া প্ৰশিক্ষণৰ কথা কৈছিলে। কিন্তু আমি যোৱা সময়ছোৱাত দেখা পালো যে সেই প্ৰশিক্ষাৰ্থীসকলৰ পৰা তেওঁলোকে ইনষ্টিটিউটে প্ৰায় 20,000 টকাকৈ লৈছে, যিটো বিনামূলীয়া কথা আছিলে। বিনামূলীয়া যদি বছৰেকত BPLৰ ছাত্ৰ ছাত্ৰীসকলে 20,000 টকা কৰি যদি ভৰিবলগীয়া হয়, এই বিষয়বস্তুখিনিও আছিলে। আমি এই বিষয়বস্তুখিনিৰ ওপৰত তেওঁলোকৰ লগত আলোচনা কৰিবলৈ বিভিন্ন সময়ত তেওঁলোকক স্মাৰকো দিছিলোঁ, কিন্তু তেওঁলোকে আজি তাৰিখলৈকে এই বিষয়বস্তুৰ ওপৰত গুৰুত্ব নিদিলে। গতিকে আমি আজি বাধ্য হৈছোঁ, চাহ জনজাতি ছাত্ৰ সন্থা আঁতোৱা সকলোৱে আজি ওলাই আহিছোঁ। কিন্তু অনাগত দিনত যদি আমাৰ প্ৰতিবাদৰ প্ৰতি যদি তেওঁলোকে গুৰুত্ব নিদিয়ে, চাহ শ্ৰমিক ৰাইজ ওলাই আহি ONGC প্ৰতিটো তৈল ক্ষেত্ৰ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। হাতীপতি হওক, গেলেকী বিভিন্ন স্থানত তেওঁলোকে আমাৰ বাগিচা উচ্ছেদ কৰি আহিছে। আমি প্ৰতিটো সময়ত তেওঁলোকক বাধা আৰোপ কৰি আহিছোঁ। বাধা আৰোপ কৰাৰ পিছত আলোচনা কৰি তেওঁলোকে যুৱক যুৱতীৰ কাৰণে, চাহ শ্ৰমিক ৰাইজৰ কাৰণে তেওঁলোকে প্ৰতিশ্ৰুতি দি আহিছে। আৰু প্ৰতিশ্ৰুতিসমূহ আমি সকলোৰে মাজত যিটো আলোচনাৰ মাজত তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি পালন কৰিম বুলি কোৱাৰ পাছত আমি পুনৰ তেওঁলোকক কাম কৰিবলৈ এই ব্যৱস্থাখিনি কৰি দিওঁ। কিন্তু তেওঁলোকে আমাৰ প্ৰতি কিন্তু সেউ দৃষ্টিৰে চাই তেওঁলোকে আজি তাৰিখলৈকে এইখিনি আমাক সুবিধা কৰি নিদিলে। প্ৰতিবাদৰ প্ৰতি সঁহাৰি নজনাই আমি অনাগত দিনত চাহ শ্ৰমিক ৰাইজ, আজি চাহ জনগোষ্ঠীৰ যিটো সংগঠন আঁতোৱা হওক, আঠচাউল আহিছে, অনাগত দিনত প্ৰতিটো আমাৰ চাহ জনগোষ্ঠীৰ প্ৰতিটো সংগঠন শ্ৰমিক ৰাইজ ওলাই আহিবলৈ প্ৰতিটো তৈল ক্ষেত্ৰ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। যিহেতু আজি প্ৰায় আমি 1 মাহৰ আগত ONGCৰ লগত এটা আলোচনাত বহিছিলোঁ। আলোচনাত আমাৰ কিছুমান দাবীৰ বিষয়ে আমি আলোচনা কৰিলোঁ। তেওঁলোকে ক'লে যে কেইদিনমানৰ সময় এটা লৈছিলে, কিন্তু সেই সময়ত আমি দেখি পালোঁ যে সেই সময়কণ তেওঁলোকে লৈ কোনো ধৰণৰ আমাক একো ৰিপ্লাই নিদিলে। আৰু আজি 2023 চনত, যোৱা আজি কেইবাটা বছৰ হ'ল, 2023 চনত আমাৰ আৰ্টছা নাজিৰা শাখাৰ এটা দাবী আছিলে যে আমাৰ ANM GNM বিফ্ৰাম এইখিনি আমাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ আমাৰ চাহ জনগোষ্ঠী যুৱক যুৱতীসকলক শিক্ষাৰ এইখিনি প্ৰশিক্ষণ দিয়া।
কিন্তু তেওঁলোকে যিটো প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰিলে এক আলোচনা হ'ল আমাৰ আৰ্টছাৰ লগত আৰু উইঞ্চিৰ লগত এক আলোচনা হ'ল। সেই আলোচনাৰ মৰ্মে ভাৰত পেট্ৰলিয়াম মিনিষ্টাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া ইয়াত আহি সম্পূৰ্ণ বিনামূলীয়াকে এই প্ৰশিক্ষণ হ'ব বুলি তেওঁ ঘোষণা কৰিলে। তাৰপিছত ইনষ্টিটিউটে আমি দেখিলোঁ তাৰপিছত ইনষ্টিটিউটে প্ৰতিটো বছৰত এটা ষ্টুডেণ্টৰ পৰা 20,000কে তেওঁলোকে প্ৰতিটো বছৰত এটা ষ্টুডেণ্টৰ পৰা ল'লে। সেই পইচাটোৰ বিষয়ে আমি যেতিয়া উইঞ্চি কৰ্তৃপক্ষক আমি যেতিয়া প্ৰশ্ন কৰিলোঁ, এইবছৰ যেতিয়া প্ৰশ্ন কৰিলোঁ, তেওঁলোকে সেই পইচাটোত এতিয়া এইবাৰ যিটো নতুন তেওঁলোকে উলিয়ালে যে তেতিয়া আমাক জনাইছে যে এই বছৰ এইটো পইচা লোৱা নহ'ব। তেওঁলোকৰ ইনষ্টিটিউটৰ যিটো কোটেশ্যন হয়, আমি কোটেশ্যনখন চালোঁ, সম্পূৰ্ণ বিনামূলীয়া। ইয়াত সম্পূৰ্ণ এই বস্তুটোৰ ওপৰত আমি এক তদন্ত বিচাৰিছিলোঁ। আমি উইঞ্চি CSR আৰু উইঞ্চি আৰু কিছুমান বিভাগ আছিলে, তেওঁলোকক আমি তদন্ত বিচাৰিছিলোঁ। তেওঁলোকে তদন্তৰ নামত একো নকৰিলে আৰু একো নকৰাকে নতুন এবাৰ উলিয়াই দিছে, নতুন লৈছে আৰু কৈছে এইখিনি বিনামূলীয়া। কিন্তু ইয়াত আমি ইনষ্টিটিউটৰ লগত আমি আলোচনা কৰি আমি গম পাইছোঁ যে ইয়াত উইঞ্চি বিষয়া ইয়াত জড়িত আছিলে। যিহেতু আমাৰ এটা শ্ৰমিকৰ আমাৰ প্ৰায় আমাৰ আয় হয়, বছৰেকত আমাৰ আয় হয় 72,000। আমি বছৰেকত 72,000 টকা আমি পাওঁ। তাতে আমি যদি 20,000 টকা আমি দিব লগা হয়, পঢ়া বিনিময়ত 20,000 টকা দিব লগা হয়। তেওঁলোকক অলৰেডি আমি দাবী জনাইছিলোঁ BPL ল'ব লাগে বুলি, তেওঁলোকে BPLও লৈছে। BPL ঘৰৰ এজন ঘৰৰ মানুহে কেনেকাকে 20,000 টকা দিব, আমি সেইটো কুৱেশ্যন কৰিছোঁ। কিন্তু আজি পৰ্যন্ত একো তদন্ত কৰা নাই আৰু এই তদন্ত নকৰাৰ কাৰণে আজি এই ধৰ্ণা কাৰ্যসূচী ল'ব লগা হ'ল। তেওঁলোকে 2022 চনতো আমাক প্ৰতিশ্ৰুতি দিছিলে। 2022 চনত তেওঁলোকে নতুন GGS বহাব বুলি গেলেকীত আপোনাৰ মাটি লৈছিলে। গেলেকীত প্ৰায় নাজিৰাত আজি পৰ্যন্ত 2,000 বিঘাৰ ওপৰত আমাৰ চাহগছ উচ্ছেদ কৰিছে। তেওঁলোকে উচ্ছেদ কৰিছে, বিভিন্ন জেগাত আমাক দাবী জনাই, বিভিন্ন জেগাত আমাক প্ৰতিশ্ৰুতি দিয়ে আৰু তাৰ প্ৰতিশ্ৰুতি 10% তেওঁলোকে ফুলফিল আপ কৰে আৰু বাকী 90% তেওঁলোকে আজিলৈকে ফুলফিল আপ কৰা নাই। সেইটোক লৈ আমি আজি ধৰ্ণা কাৰ্যসূচী দিছোঁ আৰু এই ধৰ্ণা কাৰ্যসূচীৰ দ্বাৰা যদি ইয়াত কোনো ধৰণৰ যদি আমি আলোচনা নাপাওঁ, আলোচনাত আমাৰ সমাধান নহয়, তেনেতে অনাগত দিনত উইঞ্চি নাজিৰাত 48 ঘণ্টা বন্ধ হ'ব বুলি এই প্ৰতিবাদৰ স্থলীত আজি মই নাজিৰা শাখা হৈ আমি ঘোষণা কৰিছোঁ। 48 ঘণ্টা অনাগত দিনত নাজিৰা উইঞ্চি বন্ধ হ'ব বুলি আজি ঘোষণা কৰিছোঁ।